নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা ভিডিঅ'লৈ। তো SSC CT এক্সামৰ 9 মে তাৰিখে যোৱাকালি হৈ যোৱা থাৰ্ড শিফটৰ কুৱেশ্যনখিনি আজি লৈ আহিছোঁ। ভিডিঅ'টোত 10টাৰো অধিক মেমৰি বেছড কুৱেশ্যন আছে। গতিকে বলক এই ৰিভিউ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'বলৈ এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকৰ যিসকলে এক্সাম দি আহিছে তেওঁলোকে কুৱেশ্যনবিলাক এই চেনেলটোত হোৱাটছআপ কৰি পঠাই দিব। তো প্ৰথম প্ৰশ্নটো এনেকুৱা, হোৱাট ইজ এপ্ৰক্সিমেট পাৰ্চেণ্টেজ অফ আৰ্গন গেছ ইন আৰ্থছ এটমছফিয়াৰ? তো পৃথিৱীৰ বায়ুমণ্ডলত আৰ্গন গেছৰ আনুমানিক শতাংশ কিমান? তো আৰ্গন গেছৰ আনুমানিক শতাংশ হৈছে 0.93%, অৰ্থাৎ 0.93%। আৰু বায়ুমণ্ডলত তৃতীয় সৰ্বাধিক পৰিমাণত আছে এই আৰ্গন গেছটো। আৰ্গনৰ সঠিক পৰিমাণটো এইখিনিয়ে থাকে, 9.94 বুলিও কোৱা হয়। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ অৰ্থাৎ CO2ৰ পৰিমাণ হৈছে এইটো। কাৰ্বন ডাই অক্সাইডৰ সৈতে হ'ব 0.03%। আৰু অক্সিজেনৰ পৰিমাণ আছে 21%। বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে নাইট্ৰজেন গেছটো আছে, এইটো মনত ৰাখিব। 72% আছে নাইট্ৰজেন গেছটো। নেক্সট কুৱেশ্যনটো হৈছে, when did the first Indian travel to space? তো প্ৰথম ভাৰতীয়ই কেতিয়া মহাকাশ যাত্ৰা কৰিছিলে? নিশ্চয় সকলোৱে জানো প্ৰথম ভাৰতীয় কোন যিয়ে মহাকাশলৈ যাত্ৰা কৰিছিলে? ৰাকেশ শৰ্মা। আৰু তেখেতে মহাকাশলৈ যাত্ৰা কৰিছিলে 1984-ত, 1984 চনত। নেক্সট কুৱেশ্যনটো হৈছে, টিপ্পনী ইজ এ ট্ৰেডিশ্যনেল ফ'ক ডান্স অফ হুইচ ষ্টেট? টিপ্পনী নামৰ এই লোকনৃত্যটো কোনখন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? তো এই কুৱেশ্যনটো আগৰ দুটামান শিফটতো সুধিছে। তো এইটো হৈছে অপশ্যন বি, গুজৰাট ৰাজ্যটোৰ এটা লোকনৃত্য। তো ৰাজস্থানৰ মুখ্য নৃত্যসমূহ কেৱল টিপ্পনীয়ে নহয়, ঘুমাৰ, এইটো নিশ্চয় সকলোৱে শুনিছে। তাৰপিছত কালবেলিয়া, এইটো আগৰ শিফটত সুধিছে। কালবেলিয়াটো আগৰ শিফটত সুধিছে। তো কালবেলিয়াটোক সাপ ধৰা নৃত্য বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে, লাইট ইয়াৰ ইজ এ ইউনিট অফ হোৱাট? তো আলোক বৰ্ষটো কিহৰ একক? নিশ্চয় এইটো সকলোৱে জানে, একেবাৰে সহজ প্ৰশ্ন, ইম্পৰ্টেণ্ট হয়, প্ৰায় এক্সামতে সোধে। লাইট ইয়াৰটো হৈছে ডিষ্টেঞ্চ, অৰ্থাৎ দূৰত্বৰ এটা একক। নেক্সট কুৱেশ্যনটো হৈছে, ইন হুইচ চিটি অফ ইণ্ডিয়া ইজ দ্য ফেমাছ ৰথ যাত্ৰা ফেষ্টিভেল প্ৰাইমেৰিলি চেলিব্ৰেটেড? তো প্ৰসিদ্ধ ৰথ যাত্ৰা উৎসৱ ভাৰতৰ কোনখন চহৰত পালন কৰা হয়? তো এইটো পালন কৰা হয় উৰিষ্যাৰ পুৰীত। প্ৰতি বছৰে পালন কৰা হয় এই ৰথ যাত্ৰা উৎসৱটো। আৰু এই ৰথ যাত্ৰাটো উৎসৱটো হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ ৰথ উৎসৱ। নেক্সট কুৱেশ্যনটো হৈছে, হু ইজ চাৰ্ভিং এজ দ্য CEO অফ ইউটিউব এজ 2026? হু ইজ এন ইণ্ডিয়ান আমেৰিকান এক্সিকিউটিভ? তো ইউটিউবত বৰ্তমান আপোনালোকে য'ত ভিডিঅ'টো চাই আছে তাৰে চিফ এক্সিকিউটিভ অফিচাৰ, মুখ্য কাৰ্যবাহী বিষয়া, তেখেত হৈছে নীল মোহন, আৰু তেখেত এগৰাকী ভাৰতীয় আমেৰিকান কাৰ্যবাহী ব্যক্তি হয়। তো নীল মোহনে 2023 চনত কাৰ্যভাৰ গ্ৰহণ কৰিছিলে ইউটিউবৰ CEO হিচাপে। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ লেণ্ড ৰেভিনিউ মিনিষ্টাৰ অফ আকবৰ? তো আকবৰৰ মুখ্য ভূমি ৰাজহ মন্ত্ৰী কোন আছিল? আকবৰৰ ভূমি ৰাজহ মন্ত্ৰী তেখেত আছিলে ৰাজা তোডাৰ মাল। অপশ্যন ডি ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেচিয়াৰ ইন ইণ্ডিয়া? তো ভাৰতৰ আটাইতকৈ ডাঙৰ হিমবাহ কোনটো? লাৰ্জেষ্ট গ্লেচিয়াৰ, ভাৰতৰ আটাইতকৈ ডাঙৰ হিমবাহটো হৈছে চিয়াচিন গ্লেচিয়াৰ। অপশ্যন চি ইয়াৰে শুদ্ধ হ'ব। তো এই হিমবাহটো লাডাখৰ কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত, আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় 76-ৰ পৰা 78 কিলোমিটাৰ, এইটো মনত ৰাখিব। তো মেৰু অঞ্চলৰ বাহিৰত পৃথিৱীৰ আটাইতকৈ দীঘল হিমবাহ হয় এই চিয়াচিন গ্লেচিয়াৰটো। নেক্সট কুৱেশ্যনটো হৈছে, একৰ্ডিং টু দ্য ৰুলছ অফ দ্য ইণ্টাৰনেশ্যনেল জুডো ফেডাৰেশ্যন, হোৱাট ইজ দ্য ৰেগুলেশ্যন মেটচ টাইম ফৰ এডাল্টছ ইন জুডো?
তো আন্তঃৰাষ্ট্ৰীয় জুডো ফেডাৰেশ্যনৰ নিয়ম অনুসৰি প্ৰাপ্ত বয়স্কসকলৰ বাবে জুডো মেচৰ নিৰ্ধাৰিত সময়সীমা কিমান? তো জুডো খেলৰ নিৰ্ধাৰিত সময়সীমাটো হৈছে 4 minutes, অপশ্যন ডি কাৰেক্ট হৈ যাব ইয়াতে। Next question to is when electric current is passed through an electromagnet, it attracts an iron leaf. What is the process based on? যেতিয়া বিদ্যুৎ চুম্বকৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰা হয় তেতিয়া লৰ পাতত আকৰ্ষণ কৰে। এই প্ৰক্ৰিয়াটো কিহৰ ওপৰত আধাৰিত কৰিছে? তো এনেকুৱা এটা কুৱেশ্যন আহিছিলে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰবাহৰ চুম্বকীয় প্ৰভাৱ, মেগনেটিক এফেক্ট অফ কাৰেণ্ট। तो हिंदी এটা क्वेश्चन कार्य शब्द का सही व्याकरणिक भेद क्या है? তো মানে কাৰ্য এই শব্দটো কি ধৰণৰ শব্দ ইয়াতে সুধিছে, তদ্ভৱ, তৎসম, তেজস না বিদেজস? তো তৎসমটো ইয়াৰে শুদ্ধ হৈ যাব, অপশ্যন বি। নেক্সট মেথছৰ এটা কুৱেশ্যন, এনে দুটা সংখ্যা নিৰ্ণয় কৰক যাৰ যোগফল 12 আৰু যদি পৰিসীমাৰ দৃষ্টিকোণৰ পৰা চোৱা হয় সিহঁতৰ পৰিসীমা 24 হয়। তো এনসাৰটো কৈ দিছোঁ, ইয়াৰে এনসাৰটো হৈ যায় অপশ্যন এ 6 আৰু 6, অৰ্থাৎ দুটা সংখ্যাই 6 হ'ব। নেক্সট ক্লকৰ এটা কুৱেশ্যন আহিছিলে, এটা খৰি দুপৰীয়া 12 বজাত সঠিকভাৱে মিলোৱা হৈছিলে। এই খৰিটো 10 মিনিটত 5 ছেকেণ্ড আগুৱাই যায়। সেইদিনা সন্ধিয়া 6 বজাত খৰিটোৱে কি সময় দেখুৱাব? তো সময়টো হ'ব 3 PM, অৰ্থাৎ 6:03 বজা। So এইটো হৈছে লাষ্ট কুৱেশ্যন। আজি এইকেইটাই কুৱেশ্যন কালেক্ট কৰিব পাৰিছোঁ। ইন হুইচ ইয়াৰ ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট আৰ্যভট্টা লঞ্চড? তো ভাৰতৰ প্ৰথমটো উপগ্ৰহ আৰ্যভট্ট কোন বছৰত উৎক্ষেপণ কৰা হৈছিলে? তো আৰ্যভট্ট উপগ্ৰহটো ভাৰতৰ প্ৰথম উপগ্ৰহ আছিলে। এইটো লঞ্চ কৰা হৈছিলে 1975 চনত, অপশ্যন চি ইয়াৰে শুদ্ধ হ'ব। তো ছভিয়েট সংঘৰ কাপুষ্টিন এয়াৰৰ পৰা এইটো উৎক্ষেপণ কৰা হৈছিলে। আৰু এই উপগ্ৰহটো ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিলে, ইছৰো। সো ইয়াৰ লগতে আপোনালোকক জনাওঁ যে 2025 চনৰ যদি কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্ট বিচাৰি আছে আপোনালোকে আমাৰ চেনেলটোৰ এইখন কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট ল'ব পাৰে। ইয়াৰে পৰা SSC CGD এক্সামত বহু কুৱেশ্যন আহি থকা দেখা গৈছে কাৰেণ্ট এফেয়াৰ্ছৰ। ইয়াতে কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব, টপিক ৱাইজো পাব আৰু মান্থলি ৱাইজো আপোনালোকে পাব ইম্পৰ্টেণ্ট MCQ বিলাক। যদি ল'ব বিচাৰে চিম্পলি হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি এই PDF-খন ল'ব পাৰে। সো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লগতে কাৰ এক্সাম নেক্সট দিনকেইটা আছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰি দিব, আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায়, সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনেধৰণৰ পাই থাকিবৰ বাবে কণ্টেণ্টবিলাক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সামবিলাকৰ ছিটবিলাকৰ ৰিভিউ পাবলৈ।